জিএমচিএইচত আজিৰে পৰা মুকলি সুকীয়া ৰিউমেটলজি অপিডি সোমবাৰ বুধবাৰ আৰু শুকুৰবাৰে ৰোগীৰ সুবিধাৰ্থে সুকীয়াকৈ মুকলি কৰা হৈছে এই অপিডি মুকলি কৰে জিএমচিএইচৰ অধ্যক্ষ অচ্যুত বৈশ্যই শেহতীয়াকৈ সিএম চেণ্টাৰতো আৰম্ভ কৰা হৈছে কম্প্ৰিহেনচিভ ৰিয়াৰ ডিজিজ অপিডি আজি আমি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সকলো পৰিয়ালবৰ্গৰ কাৰণে বা অসমবাসী ৰাইজৰ কাৰণে এটা সুখবৰ যে আজি আমাৰ এই দিন পবিত্ৰ দিনটোত আমি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অপিডিৰ পৰিসৰত আমি ৰিউমেটলজি যিটো গাঁঠিৰ বিষৰ কাৰণে যিটো আমাৰ ব্যৱস্থা সেই ব্যৱস্থাৰ আগতে আমি মেডিচিন ডিপাৰ্টমেণ্টৰ লগত আছিলে পাৰ্ট টাইম বা তেনেকুৱা এটা বিশেষ দিনত আছিলে কিন্তু আজিৰে পৰা আমি সোমবাৰ বুধবাৰ আৰু শুক্ৰবাৰ সপ্তাহৰ 3 দিন আমাৰ বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা আৰু এই ৰিউমেটলজিৰ কাৰণে আমাৰ ডিএম ৰিউমেটলজি ডক্টৰ দিগন্ত দাস আৰু ডক্টৰ প্ৰবাল বৰ্মন ৰিউমেটলজি ইমিউনলজি পেডিয়াট্ৰিক্স এই দুগৰাকী চিকিৎসকে আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত যোগদান কৰিছে এই যোৱা কিছুদিনৰ ভিতৰত যোৱা মাহৰ ভিতৰত সেইকাৰণে আমি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰিসৰত আমি ৰিউমেটলজি বিভাগটোক আমি বেলেগ বিভাগ হিচাপে যাতে মানুহৰ যাতে সুবিধা হয় আৰু এই বিভাগটো আমি বিশেষকৈ আমাৰ যিটো জেৰিয়াট্ৰিক অপিডি আছে আজি আপোনালোকৰ আমি য'ত বৰ্তমান আছোঁ আপোনালোকে নিজেই দেখিছে যে ইয়াত জেৰিয়াট্ৰিক অপিডিত আপোনালোকৰ বহাৰ সুবিধা অপিডি চোৱাৰ সুবিধা আৰু ওপৰতো আমাৰ এটা ৱাৰ্ড আছে সেই ৱাৰ্ডটো অকণমান সুকীয়া তাত